অসমত স্থাপন হ'ব টাটাৰ বৃহৎ প্ৰকল্প টাটা সেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ইউনিট স্থাপন হ'ব অসমত। জাগিৰোডত স্থাপন হ'বলগীয়া প্ৰকল্পৰ আজি শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাটা গ্ৰুপে জাগিৰোডত স্থাপন কৰিব সেমি কণ্ডাক্টৰ ইউনিট। প্ৰায় ২৭,০০০ কোটি টকাৰ ব্যয়েৰে স্থাপন হ'ব ইউনিট। ইতিমধ্যে জাগিৰোডৰ কাগজ কলৰ ভূমি সাজু কৰিছে চৰকাৰে। ইলেক্ট্ৰিক গাড়ী, ইলেক্ট্ৰনিক সামগ্ৰী, টেলিকম খণ্ডৰ সামগ্ৰী, TSAT অৰ্ধ পৰিবাহী, ফ্লিপ চিপ, ISIP প্ৰযুক্তিকে ধৰি থলুৱা উন্নত অৰ্ধ পৰিবাহী পেকেজিং প্ৰযুক্তি বিকশিত হ'ব এই প্ৰকল্পত। এই প্ৰকল্পৰ উৎপাদন ক্ষমতা হ'ব প্ৰতিদিনে ৪৮ মিলিয়ন। মুঠ ১,১৮,০০০ কোটি টকাৰ তিনিটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুজৰাট আৰু অসমত স্থাপন হ'বলগীয়া এই প্ৰকল্পৰ জৰিয়তে ৫০,০০০ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপন লাভ কৰিব। আৰু ইয়া কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিহেতু অসমত স্থাপন হ'ব এই টাটাৰ বৃহৎ প্ৰকল্প। উল্লেখ কৰিছো আমি ইতিমধ্যে টাটা সেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ইউনিট স্থাপন হ'ব অসমত। আজি আমাৰ জাগিৰোডবাসীৰ বাবে এটা খুব আনন্দৰ দিন, এটা ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে। কিয়নো যি টাটা সেমি কণ্ডাক্টৰ এটা প্ৰজেক্ট এটা আমাৰ জাগিৰোডৰ ২৭,০০০ কোটি টকাৰে ইয়াত স্থাপন কৰিবলৈ গৈ আছে। এতিয়া আমাৰ ১০:২৫ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১০:২৫ শিলান্যাস কৰিব আৰু খন্তেক সময় পিছতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহি পাবহি। আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া আমাৰ কৰ্মীসকলৰ লগত অহৰহ লাগি আছে আৰু খন্তেক সময় পিছতে আমাৰ শিলান্যাসটো আৰম্ভ হ'ব। এই চেগতে আমি ধন্যবাদ দিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জাগিৰোড সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া